নমস্কাৰ বন্ধু বান্ধৱীসকল, যোৱাকালি আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ND24ৰ এটা অনুষ্ঠানত কিছুমান গুৰুত্বপূৰ্ণ মন্তব্য ৰাখিছে। তেখেতে কৈছে যে শেহতীয়াকৈ যি ৫,৫৫০টা শিক্ষকৰ পদ আছে, ইয়াৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট ২ এদিনতে ওলাব আৰু নতুনকৈ বিজ্ঞাপন প্ৰকাশ পাব। আপোনাৰ আগষ্ট আৰু ছেপ্টেম্বৰ মাহত নতুন বিজ্ঞাপন প্ৰকাশ পাব। আৰু তেখেতে কৈছে যে বছৰত যিহেতু দুবাৰকৈ চিটেট হয়, গতিকে এই বছৰত দুবাৰকৈ শিক্ষকৰ বিজ্ঞাপন প্ৰকাশ কৰা হ'ব। আৰু তেখেতে বহুতো গুৰুত্বপূৰ্ণ মন্তব্য ৰাখিছে হাইস্কুল শিক্ষকৰ বিষয়ে আৰু হায়াৰ ছেকেণ্ডেৰী শিক্ষকৰ বিষয়ে বহুতো গুৰুত্বপূৰ্ণ মন্তব্য দিছে। মই এইকেইটা মন্তব্য আপোনালোকক শুনাব বিচাৰিছোঁ। আপোনালোকে এবাৰ শুনক তেখেতৰ মন্তব্যখিনি। এতিয়া ধৰক নিৰ্বাচনৰ পূৰ্বে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত মুঠ ৫,৫৫০টা আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ৮,৯৮০টা শিক্ষকৰ পদৰ বাবে ইতিমধ্যে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰি যিটো বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল। আৰু তেতিয়া নিৰ্বাচনী আচৰণবিধি উকলি যোৱাৰ পাছত এই পদসমূহ পূৰণৰ কথা কোৱা হৈছিল যদিও আজিলৈকে এই পদসমূহ কিন্তু খালী। ইয়াৰ আমাৰ আবেদন গ্ৰহণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ল। এতিয়া আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। এই ২ এদিনৰ ভিতৰতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াটো কমপ্লিট হ'ব। তাৰ লগে লগে আপোনাৰ মেৰিট লিষ্ট, প্ৰভিজনেল যি মেৰিট লিষ্ট হয়, প্ৰভিজনেল মেৰিট লিষ্টটো ওলাব আৰু একেটা সময়তে নতুন বিজ্ঞাপনটো প্ৰকাশ পাব, মানে পেৰেলেলি। আৰু আমি সময়সীমাটো এনেকুৱা কৰি দিম যে যিসকল যদি কোনো মেৰিট লিষ্টত এইখন তালিকাত তেওঁলোক নিৰ্বাচিত নহয়, ইমিডিয়েটলি যাতে তেওঁলোকে দ্বিতীয়টো বিজ্ঞাপনৰ এগেইনষ্টে আবেদন কৰিব পাৰে। কাৰণ তেওঁলোকৰ প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আছে, টেট পাছ কৰি থৈছে আৰু তেওঁলোকে DLED পাছ কৰি থৈছে। মোলৈ বহুত মেছেজ আহি আছে, ছাৰ দুদিনৰ কাৰণে আমি এপ্লাই কৰিব নোৱাৰিলোঁ। অৰ্থাৎ যিদিনা লাষ্ট ডেট আছিলে এপ্লিকেশ্যন কৰাৰ, তাৰ দুদিন পাছত তেখেতৰ চিটেটৰ ৰিজাল্ট ওলাইছে। গতিকে তেওঁ আবেদন কৰিব নোৱাৰিলে। গতিকে পৰ্টেলটো আকৌ খুলি দিয়ক। মই পৰ্টেলটো খুলি দিয়াৰ লগে লগে যিসকলে অলৰেডি আবেদন কৰি থৈছে, মই পৰ্টেল খুলি দিলে তেওঁলোক হাইকোৰ্টত গুচি যাব। এতেকে যিসকলে দুদিন পাছত বা লাষ্ট ডেটৰ পাছত যিসকলে টেট পাছ কৰিছে, তেওঁলোকে এই আমাৰ আগষ্ট ছেপ্টেম্বৰত প্ৰকাশ পাবলগীয়া বিজ্ঞাপনত তেওঁলোকে আবেদন কৰিব পাৰিব। এতিয়া আমি ইতিমধ্যে কথা পাতিছোঁ যে আগতীয়াকৈ যিটো বিজ্ঞাপন প্ৰকাশৰ এটা ব্যৱস্থা কৰা হৈছে আৰু এইটো প্ৰথমবাৰৰ বাবে হ'ব। আৰু এই যিখিনি ডাটা বা যিখিনি তথ্য, এইখিনি আচলতে শিক্ষা সেতু সেতুৱে আমাক, কাৰণ শিক্ষা সেতুত আমি তেওঁলোকৰ ডেট অফ এপইণ্টমেণ্ট লৈছোঁ, ডেট অফ ৰিটায়াৰমেণ্ট অট'মেটিক কেলকুলেট কৰি ওলাই যায়। এইটো সুবিধা কৰি দিছে।